ফাইনেলি সাতদিনীয়া জালত বল্লি ধৰ সো গাইস আজি ভিডিওটো ৰাতিপুৱা আৰম্ভ কৰিছো আৰু বহুত দিন মানে গাঁৱত মাছ ধৰা নাই ভালকে মানে নেচাৰেল জাগাত তো এটা কি হৈছে আমাৰ গাঁৱৰ ওচৰতে এটা খাল আছিল সেই খালটো হিচি আছে মাছটো এনে ৰাতিপুৱা ওলাব কিন্তু এতিয়া একবাৰ পৰিৱেশটো চাই হ'ব পুৰা মেচিন চেচিন লগাই আছে মানুহে বোলে চাই আছে এটা এটা মজা পৰিৱেশ নে ভাতকিটা খাই ললো এনে একপাক ওলাই যাও হ'ব কাৰবাৰটো চাই আহো আৰু ৰাতিপুৱা সোনকালে উঠি মাছ ধৰবা যাম আপোনালোক ওলাব মোৰ লগত মাছ ধৰবা বম বম তো কি এই ফালে পুৰা মেচিন লগাই আছে একো শুনা নাপায় কিন্তু এটা বোলে কুচিয়া উলছে কুচিয়া ৰাতিপুৱা আপোনালোকক ভালকে দেখাম মাছ চাবাইছে নেকি হে টস মাৰি মাৰি ঐ শৰ্মা কি এৰা কুচিয়া নেকি বাপ বাপ কুচিয়া আছিল নেকি খেৰেলি দে ৰাতিপুৱা আকৌ ৰাতিপুৱা আমি বিচাৰিম দে ইয়াতে CCTV কেমেৰা লগাই দিছো আৰু আমাৰ আৰু এটা CCTV কেমেৰা আছে ইয়াতে এইখিনি যাতে সেভ হৈ থাকে সেইটো কাৰণে আৰু এইখিনিতে এটা কথা কওঁ যে আমাক মানে বোৱনীৰ অকমান প্ৰয়োজন হৈ আছে অলৰেডি 2 গৰাকী বোৱনী আছে কৰি আছে মানে বাটো কৰি আছে লগতে আৰু এগৰাকী আছে আৰু এগৰাকীৰ প্ৰয়োজন যদি কোনোবা ইচ্ছুক হয় কোনোবাই যদি কৰিব বিচাৰে তেতিয়াহ'লে খুব ধুনীয়াকৈ আহিব পাৰে মানে কি হয় আগতে আমাৰ এই অঞ্চলৰ আশে পাশে মই ইমান গম নাপাওঁ যদি ভিডিঅ'টো কোনোবাই চাই আছে গম পাব যে শুৱালকুছিত বহুত মানুহে কাম কৰিছিল কিন্তু শুৱালকুছিৰ পৰা ঘূৰি আহি এতিয়া ঘৰতে আছে তো ওচৰত হ'লে সুবিধা হয় ঘৰখনো পায় কামটোও কৰিব পাৰে আৰু আমাৰ ঘৰৰ এড্ৰেছটো মই কৈ দিছোঁ খতৰাহাটতো সকলোৱে চিনি পায় দৰং জিলা খতৰাহাটৰ পৰা আমাৰ ঘৰ 3-4 কিলোমিটাৰমান দূৰত হৈ যায় তো সেইটো এৰিয়াত আৰু আমাৰখিনি হাতীমাৰা বুলি কয় হাতীমাৰা নগাঁও বুলি কয় গতিকে যদি কোনোবা আছে ইচ্ছুক তে হোৱাটছআপ নাম্বাৰ এটা স্ক্ৰীনত মই দি দিছোঁ খুব ধুনীয়াকৈ যোগাযোগ কৰিব পাৰে লেডিছ হ'লেও কথা নাই জেণ্টছ হ'লেও কথা নাই আৰু আমাৰ এইটো হাল বেংগল হাল বুলি কয় মানে শুৱালকুছিত কৰা মানুহে এদিনতে এইখিনি আয়ত্ব কৰি ল'ব পাৰিব একো অসুবিধা নাই মানে প্ৰায় একেই আৰু 10-20% অকণমান বেলেগ সেইখিনি আইডিয়া পাই যাব বোৱা মানুহে কোনোবা যদি আছে যোগাযোগ কৰিব পাৰে ঘৰৰ পৰা অহা যোৱা কৰি ধুনীয়াকৈ কাম কৰিব পাৰিব আৰু তেওঁ ধুনীয়াকৈ এটা উপাৰ্জনো কৰি থাকিব পাৰিব কি গেদি মাছ ওলাব নে মাছ ওলাব গেদি হয় নেকি ওলাব মাই মাছ নে না হয় নেকি দে দে চাই আছোন বাৰু নেকি কিবা লাইন ডাঙৰ নহয় আৰু ডাঙৰ নহয় এই নদৰা কি হ'ল অলপ সৰু মাছ খাবা সৰু মাছ এতিয়া আমি তলত নামিম অকণমান পানীটো আৰু অলপমান কমক আমি মাছ ধৰিম এইয়া মেচিন দি আছে হৈ মা মাছ ওলছে নাই ভাই হে এয়া আমাৰ নদী কাষত থাকো বুলি ক'লেও আমাৰ এয়া সুখ এইয়া এনেকে এইয়া দৰকিনা মাছ বঢ়িয়া মাছ আছে ওলাব লাহে লাহে এতিয়া হান্দিত এয়া মাছ দেখিছেনে আৰু এয়া মাছ খাই যি সদ লাগব আদাৰ পাত তাৰপিছত আদাই দি তাৰপিছত টেঙাই দি বিভিন্ন আৰু এইগিলা মাছ কিন্তু ভাজি খাই ভাল নালাগে জাল দি খাই মজা বা পাতত দি অলপ আদাই দিয়া পাংকে দিয়ে নেহুৰে দি অলপ পাতত দি এ বা সৰু মাছ কালেকশ্যন ভাল হেৰা মাছ কিমান হ'ল একবাৰ দেখাই দিয়ক পানীটো ক'লা ক'লা কাৰণে ভালকে দেখা নাপায় বাৰু কিন্তু মাছ ঢেৰ মাছ আছে আৰু মাছ আগে আছে আৰম্ভণিয়ে হয় নাই নেকি শেষ হয় নাই ঢেৰ মাছ দেখো এতিয়া মোৰ অকণ ভাগা লাগিল বাবু নামি গৈছি মাছ নেকি বল্লি ফাইনেলি সাতদিনীয়া জালত বল্লি ধৰ বল্লি বিয়াত বল্লি চিতল নেখা দিবি ভাই বহুত কষ্ট কৰি থৈছো মজা পাৰিলা সৰু মাছ আহি আছে এনেকুৱা বহু মাছ পাই আছো দেখাই আছো ৰ'ব অলপ পিছত আমি সৰু মাছটো ধৰিব নোৱাৰিম সেইকাৰণে কাইদা কিটিপ কৈছো বাবুক সেইফালে হেৰি মাৰিব দিছো অলপ পানী চিটাব দিছো আৰু অলপ পিছত জাল লাগিম দেই গাইছ অলপ মাৰ আৰু অলপ দি দেখছি পুৰা ৰাইজ মাছ ধৰাত লাগি গৈছে আৰু মোৰ সাতদিনীয়া জালৰ কালেকশ্যন বঢ়িয়া হৈছে এইয়া সেইফালে খুৰীয়া ধৰি আছে মাছ দেখছি নে সৰু সৰু মাছ এই মাছ খাই বিৰাট জুতি এইয়া আৰু এতিয়া মোৰ জালত উঠব একবাৰ চাব নেকি মই দাঙিলো মোৰ জালখন
সুন্দৰ এই যে 1 কেজি মান উঠছে মোৰ তাত 1 কেজি মান উঠছি বেছিয়ে হ'ব কম নহয় নাই নাই বোকা নাই চাটনিয়া তলত সেইটোৱে ভাল বোকা নুঠে মাছে উঠে অকল এই দেন দিয়া পৰচিনে লেপটি গাড়ী বহি লৈছে এবাৰ মাছ ধৰোঁতে কলৰ বিহে যায় তোৰা নে বামি তোৰা বামি বল্লি তোৰা অনেক ওলছে এটাই পাই থাকিলো তেতিয়া জাখেই লৈ সিঁচিছি মেচিন হে দেখো মাছে আহি দেখো মাথাত উঠেই কৈ মাছ বিধানত দে সেইটো বিধানৰ এটাই পাইছা না সেইটো বিধানে হ'ব আহি আছে চিন্তা নকৰিবি এইবিলাক চাইছো মাছ শৰ্মা খান্দি নাই নেকি পথৰি নাচবি হ'লে পুৰা ধৰ টিঙিৰাক ভয় কৰি লাভ নাই পুৰা ধৰ পথৰি নাচবি জিঅ মাছ কুঁহিয়াৰ চানা অনেকা মাকে বাপকে সোমাইছিলে আহিনি দিয়া কুঁহিয়াৰ জাগা ভাল পাই গৈছি সেইকেইটা সেনেকে থ'ব লাগিব ফাইনেলি আমাৰ গাঁৱত বৰষুণ দিলা আৰু এইগিলা ছাগলীটা এতিয়া এই লাহেকে ওলাই গৈছিল বৰষুণ পৰাৰ লগে লগে এতিয়া উৰি আছে ঘৰত লিখি যা ভাই হাত বেমাৰ লাগব তহঁতৰো কিন্তু বৰষুণটোতো যদি দিছি জোৰকে দিয়া নাই অকণমান জোৰকে দিলে ভাল লয় খেতি বাতিগিলা অলপ ভাল লয় মানে কিবা জেঠমেহীয়া কিবা সতা ধৰা দিছে জেক মাৰি আছে জোৰতো দিয়া নাই অকণ জোৰত দেখ ভাই যি নহওক হ'লেও ঠাণ্ডা বস্তু অলপ পৰিৱেশটো সেইটোৱে মেইন বাবু খুৰে মাছ লৈ আহিছি টানা মাছ দিলা খুৰা কি আলি মই বৰালি এটা আৰু সৰু মাছ 0.5 কিলো আৰু গৰৈ মাছ 1 কিলো এই বঢ়িয়া মজা গৰৈ মাছ আনছি লো মাছ একদম লোকেল মাছ বল্লিটো দিছে থৈ দিয়া বুলি বল্লিটো দিছে এইটো হ'ল বঢ়িয়া হ'ল এটা সৰু মাছ এইটোহে খাবা এই বল্লি চাহ বল্লি এইটো হ'ল শোলটো জীয়াই থওঁ কিছু মাছ আমাৰ গাঁৱতে বেচা কিনে অলপ বেছি ভাই এইখিনি বাকী আছে মই একদম বঢ়িয়া আধা কেজি টিঙিৰা বাছি লৈছো ইয়াৰ পৰা এইকেইটা পুঠি মোৱা এইগিলা এই কুঁহিয়াৰ চানাকেইটা থাকি গ'ল হ'ব এটা যাব কথা নাই এইখিনি আজি এতিয়া বৃহস্পতিবাৰ নোহোৱা হলি কথাই নাছিল মাছ ল 1 কেজি মাছ ল কি তই ইমান দেৰিকে আহিলি ক'ত আৰু পাবি মাছ না আছে কুঁহিয়া আছে এই পুঠি আছে আছে লৈ ল অ জিয়া কিমান আগ পাইছে ভাই মজা লগা হৈছে এইটো উল্টা চাইডহে বাৰু ধুনীয়া লগাইছে এই যে অৰ্ডাৰ নে অৰ্ডাৰ আছে সুন্দৰ হেৰা সুন্দৰ লাগিছে এইফালে তলফালে এইফালে এনেকে অলপ কমকে দেখাব আৰু আন্দা হৈ আছেতো পিছত ভালকে দেখাব কাটি উঠোৱাৰ পিছত ধুনীয়াকে দেখাব এটা বগা মাছাজৰ যিযোৰ কাপোৰ আছিল সেইযোৰৰ কাম ধুনীয়াকে চলি আছে এয়া বগা এইফালে গামোচা সেইফালে ৰঙা আৰু এইফালে বগা মাছৰাইজ হ'বনে আজি হৈ যাব আৰু অল্প টাইম আচ্ছা এইয়া চাওক গোটেইখনৰ চিষ্টেম এটাই গোটেইখনৰে খালি কিবা অকণমান বেলেগ আৰু এখন এতিয়া বগা হ'ব বগাত কিবা কিবি ফুল বেলেগ ডিজাইনৰ ফুল দি অকণমান বেলেগ কৰা হ'ব আৰু পিছতে পূজাৰ কাৰণে অৰ্ডাৰ আছিল পূজাৰ আগত সেইকাৰণে এনেকুৱা ধৰণৰ বনাই থকা গৈছে আৰু এইটো মাছৰাইজৰ এইটো একদম সোণালী আকৌ বৰ ধুনীয়া লাগে কালাৰটো মজা চাওক কিমান কি যোগাৰ লাগে আৰু এইটো ক'ত ওলমাই দিছিলা এই যে আমি অকণমানকে লগাইছিলোঁ এইবিলাক ইয়াত দেখিছেনে এইটো এই তলত লাগে এইটো ইয়াত টোটেল 1200 আছে ভাবক এখন শালত মানে 1200 লাগে এই চাওক 1400 মানে বেলেগ কি কাপোৰত 1400 লাগে টচ
টছত 1400 ন হ'ব টছত 1400 লাগিব আৰু 1400 বনাবই লাগিব তাৰমানে হ'ব টছত যেতিয়া এখন টছৰ ষ্টাৰ্ট কৰিলে 1400 লাগিব না কেঁচাটো 14 ন কাৰোবাৰ আছে